হাই গাইছ, আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ফ্ল'ৰ কেনেকৈ ঢালে তাকে অলপ দেখুৱাওক। ফ্ল'ৰত আমি চলিং দিয়া নাই, আমি এখন চিংগুল জালি বান্ধি দিছোঁ 8 mm ৰডেদি। কেনেকুৱা চিষ্টেমত বান্ধিলোঁ আৰু চলিঙৰ তলত কি দিলোঁ তাকে অলপ দেখুৱাওক। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এনেকৈ মাটিটো খন্তা মাৰি পানী মাৰি বহাই কিনে তাৰপিছত দুৰমুচ মাৰিছোঁ, দুৰমুচ মাৰি প্লাষ্টিক পাৰি দিছোঁ। তাৰে ওপৰত আপোনাৰ এনেকৈ জালি বান্ধি দিয়া গৈছে গোটেই বিল্ডিংটোতে। ধৰক 4 ইঞ্চি ঢালাই হ'ব ইয়াতে, আৰু ৰডবিলাক 10 ইঞ্চিৰ গেপছত বন্ধা গৈছে। ধুনীয়াকৈ আপোনাৰ এই লেণ্ডিং চিৰি তলতো একেলগে দিয়া গৈছে ধুনীয়াকৈ। এনেকৈ দিলে তাৰমানে আপোনাৰ এই চাইডেদি যি আপোনাৰ এই ফাট মেলে এটা ৱালখনৰ এনেকৈ চাইডেদি, সেই ফাটটো নেমালে আৰু এই পকাই মাটি উঠাব নোৱাৰে। জালিখনে তাৰমানে গোটেই কেপচাৰ কৰি ৰাখে। সেইকাৰণে এইবাৰ ভাবিলোঁ নতুন ডিজাইনত কামখিনি কৰোঁ, আধুনিক পদ্ধতিত। সেইকাৰণে গোটেইটো জালিয়ে দিছোঁ এনেকৈ। আৰু আমি এই ভিঠাৰ পিণ্ঠৰ গাঁথনিৰ পৰা তলত 2 ইঞ্চিমান গেপছ আছে, আৰু ওপৰত দিছোঁ 2 ইঞ্চি, 4 ইঞ্চি ঢালাই হ'ব। আৰু ইয়াতে কাভাৰিং দি দিব লাগিব। এইবিলাক কাভাৰিং দিলে পূৰা জালিবিলাক এতিয়া উঠা নামা হৈ আছে। যিসকলে চেনেলটো আমাৰ ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব, বেলটোও বজাব, আৰু ফেচবুকত হ'লে ফ'ল' কৰিব। এনেকৈ ছাইড বামবিলাক মাৰি আছোঁ। আৰু ইয়াতে ফ্ল'ৰত ঔষধো দিয়া গৈছে আপোনাৰ এই পকা চকা মৰাৰ কাৰণে। আৰু এই ফ্ল'ৰখন ঢলাৰ পিছত আমি ধৰক এই গাঁথনিৰ কাম আৰম্ভ কৰিম। ইফালে ইটা চিটা আনাই আছে, বালা শিল আছে এইফালে, এই ইটাই এইফালে ৰাস্তাত পেলাই থৈ দিছোঁ। অহাকালি যদি বতৰ পাতি ভাল হয় ঢালিম। যি মাল মেটেলখিনি পৰি আছে আমাৰ কমপ্লিট হৈ গৈছে। আপোনাৰ 2খন শ্লেব হৈছে ওপৰত, আৰু এখন ঢালিব আছে। সেইখন এইটো গ্ৰাউণ্ড ফ্ল'ৰটো ফিনিচিং হোৱাৰ পিছত কৰিম। মই দেখাই দিছোঁ এৰিয়াটো। আপোনাৰ তলটোতে আছে 1800 স্কুৱেৰ ফুট, ওপৰেদি আপোনাৰ 2200-2300 এনেকুৱা হ'ব। কোনোবাই যদি এনেকৈ ঢালে যোগাযোগ কৰিব পাৰিব। আমি এনেকৈ এইবাৰ ফাৰ্ষ্ট ঢালি আছোঁ, কেনেকুৱা হয় চাব পাৰিম। আৰু নিশ্চয় এনেকৈ ঢালিলে ভালেই হ'ব। ঢালাই দিলে ভিডিঅ'টো দেখাম বাৰু কেনেকৈ ঢালিম। আজিৰ কাৰণে ইমানতে শেষ কৰিলোঁ।